নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো তীব্ৰ বেগত আহি আছে হিদায়া ইতিমধ্যে বিশ্বৰ এটা প্ৰান্তত হিদায়াক লৈ এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে আৰু ঘণ্টাত 140 ৰ অধিক 140 কিলোমিটাৰ অধিক বেগত আহিছে এতিয়া হিদায়া কাল ঘূৰ্ণি হিদায়াক লৈ আতংকৰ সৃষ্টি হৈছে পিছে কত হিদায়াৰ প্ৰভাৱ পৰিব পাৰে আৰু কি ধৰণে হিদায়া তাণ্ডৱ চলাব পাৰে সবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো এটা বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ সাৱধান আহি আছে হিদায়া এবাৰ আকিল ঘূৰ্ণিবতাহ হিদায়া মুহূৰ্ততে কাল ৰূপ ল'ব পাৰে হিদায়া জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ঘণ্টাত 92 পৰা 148 কিলোমিটাৰ বেগত আহিছে এই ঘূৰ্ণিবতাহ হিদায়া ভাৰত মহাসাগৰ উৎপত্তি হৈছে ঘূৰ্ণিবতাহ হিদায়া ভাৰত মহাসাগৰৰ দক্ষিণ অংশত হিদায়াৰ উৎস বুলি ইতিমধ্যে তথ্য পোহৰলৈ আহিছে জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এবাৰ হিদায়াক লৈ এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে বিশ্বৰ এটা প্ৰান্তত কাল ঘূৰ্ণি হিদায়াৰ যিকোনো সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে এবাৰ এই হিদায়াক লৈ চৰ্চা আৰম্ভ হৈছে ভাৰত মহাসাগৰৰ পৰা দাৰ এছ সালামৰ দক্ষিণে তানঞ্জিয়াৰ উপকূলত এই হিদায়া নামৰ যি ঘূৰ্ণিবতাহ এই ঘূৰ্ণিবতাহে প্ৰভাৱ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সেই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যেহেতু ভাৰত মহাসাগৰত এই ঘূৰ্ণিবতাহ হিদায়া উৎপত্তি হৈছে আৰু এই কাল ঘূৰ্ণি হিদায়া ভাৰত মহাসাগৰৰ দক্ষিণ প্ৰান্তত দক্ষিণ অংশত হিদায়া উৎপত্তি হৈছে বুলি জানিব পৰা গৈছে আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে হিদায়াক লৈ এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে আৰু এবাৰ কাল ঘূৰ্ণি হিদায়াৰ সাক্ষী হ'ল এবাৰ কেনিয়া পূব আফ্ৰিকাৰ তিনিখন দেশত মাৰ্চৰ পৰা ইতিমধ্যে বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছিল বিধ্বংসী বানৰ সৃষ্টি কৰিছিল বিশ্বৰ সেইসমূহ প্ৰান্তত আৰু এবাৰ কাল ঘূৰ্ণি আহিছে আৰু এই কাল ঘূৰ্ণিয়ে কেনিয়া আৰু তানজানিয়া আদি বিভিন্ন প্ৰান্তত বিশ্বৰ সেইসমূহ প্ৰান্তত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে কেনিয়াত এই কাল ঘূৰ্ণিৰ প্ৰভাৱ পৰিছে বুলি তথ্য পোহৰলৈ আহিছে কেইবাজনো লোক মৃত্যুমুখত পৰাৰ খবৰ আহিছে শতাধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ভাৰত মহাসাগৰৰ দক্ষিণ প্ৰান্তত এই কাল ঘূৰ্ণিৰ উৎপত্তি হৈছে আমি জনাইছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু এবাৰ হিদায়াক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে কাল ঘূৰ্ণি হিদায়াক লৈ চৰ্চা আৰম্ভ হৈছে যিকোনো মুহূৰ্ততে এই হিদায়াক কাল ৰূপ ধাৰণ কৰিব পাৰে ইতিমধ্যে কেনিয়াত এক প্ৰকাৰ ধ্বংসলীলা আৰম্ভ কৰিছে এই কাল ঘূৰ্ণি হিদায়া আৰু হিদায়াৰ প্ৰভাৱ আচলতে ভাৰতবৰ্ষত পৰিব নে নপৰে তাক লৈ এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য আহি পৰা নাই আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে কেনিয়াত 200ৰো অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু মাৰ্চৰ পৰা যিহেতু এক প্ৰকাৰ ভয়ংকৰ উত্থান কৰাৰ তথ্য পোহৰলৈ আহিছিল কেনিয়া তানজানিয়াত এই কাল ঘূৰ্ণিয়ে প্ৰভাৱ পেলোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এই কাল ঘূৰ্ণিক লৈ ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে বিশ্বৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে সতৰ্কবাণীও জাৰি কৰা হৈছে আৰু এই কাল ঘূৰ্ণিৰ বাবে এতিয়া বানপানীয়ে এইসমূহ কেনিয়াৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ উত্থান কৰাৰ তথ্য পোহৰলৈ আহিছে পিছে কাল ঘূৰ্ণিয়ে ভাৰতত প্ৰভাৱ পেলাব নে নেপেলায় সেয়াও কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু ভাৰত মহাসাগৰৰ দক্ষিণ প্ৰান্তত যি কাল ঘূৰ্ণি বিয়পি পৰিছে এই কাল ঘূৰ্ণিয়ে প্ৰভাৱ পেলাইছে তাক লৈ ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে বিভিন্ন দেশসমূহে আৰু এই খবৰক লৈ এতিয়া সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে
ৰাইজৰ স্বাৰ্থ